শ্ৰী শ্ৰী অনুকূল ঠাকুৰৰ 137তম বাৰ্ষিক জন্ম জয়ন্তী উপলক্ষে বৰপেটা ৰোডত দেখা গৈছে উখল মাখল পৰিৱেশ। মই এতিয়া উপস্থিত আছোঁ বৰপেটা ৰোডৰ ষ্টেডিয়ামত আৰু দেখা গৈছে যে এনেধৰণৰ পৰিৱেশ মোৰ কেমেৰা সতীৰ্থ দেখুৱাব এক উখল মাখল পৰিৱেশ। আৰু ইয়াত শ্ৰী শ্ৰী ঠাকুৰৰ অনুকূল ঠাকুৰৰ জন্ম জয়ন্তী উপলক্ষে ইয়াত BTR আৰু নামনি অসমৰ ভক্তসকলে ইয়াত অনুষ্ঠিত কৰিছিল এক বিশাল আয়োজন। আৰু এই আয়োজনত দেখা গৈছে যে ইয়াত লক্ষাধিক ভক্তৰ সমাগম হৈছিল। ৰাতিপুৱাৰে পৰা ইয়াত বিভিন্ন ঠাইৰ পৰা আহি ইয়াত ভক্তসকল উপস্থিত আছিল। ইয়াত একাংশ কৰ্মকৰ্তা আছে, তেওঁলোকৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। কেনেধৰণে আয়োজন কৰিছিল তেওঁলোকে? হয়, আজি আপোনালোকৰ এই চেনেলৰ যোগেদি মই সমূহ বৰপেটা ৰোড তথা দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক শুভেচ্ছা জনাইছোঁ। লগতে আজি 137তম যিটো আমাৰ শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ মহা মহোৎসৱ, এই মহোৎসৱত লক্ষাধিক মানুহে প্ৰসাদ গ্ৰহণ কৰিছে আৰু লক্ষাধিকৰ ওপৰত মানুহ ইয়াতে উপস্থিত হৈ এইটো পৰিদৰ্শন কৰিছে, প্ৰণাম কৰিছে, ইয়াতে আহিছে, বিভিন্ন কাৰ্যসূচী তেওঁলোকে উপভোগ কৰিছে। আৰু ইয়াৰ লগত সংগতি ৰাখি ৰাতিপুৱাৰ পৰা আমাৰ যিটো অনুষ্ঠান, এই অনুষ্ঠান ৰাতিপুৱা 4টাৰ পৰা আৰম্ভ হৈছে। বেদ মাংগলিক পাঠৰ পৰা আৰম্ভ কৰি প্ৰভাত ফেৰীৰ পৰা আৰম্ভ কৰি তাৰ পাছতে আমাৰ ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা, বিশাল শোভাযাত্ৰা ওলাইছিল বৰপেটা ৰোডৰ বুকুত। এই শোভাযাত্ৰাত বিভিন্ন জনগোষ্ঠী, বিভিন্ন কালচাৰ, বিভিন্ন ধৰ্মীয় গায়ন বায়ন, সত্ৰীয় নৃত্যৰ পৰা আদি কৰি সব ধৰ্মীয় ৰীতি নীতিৰ মাধ্যমত আমাৰ এই শোভাযাত্ৰা সমাপ্ত কৰা হৈছে। তাৰ পাছতে আমাৰ যিটো আলোচনা চক্ৰ, আমাৰ ধৰ্মীয় আলোচনা চক্ৰত তাতে বিভিন্ন জেগাৰ পৰা আমাৰ ভক্তসকল আহিছিল। তেওঁলোকে ইয়াতে ঠাকুৰ সম্পৰ্কে বিশেষভাৱে আলোচনা কৰিছে। আজি আমাৰ স্থানীয় মন্ত্ৰী, স্থানীয় ৰঞ্জিত দাস মহাশয়ে আজি আমাৰ ইয়াতে উপস্থিত হৈছে। লগত দিলীপ শইকীয়া আৰু আমাৰ গৌতম দাস আৰু ফণীদাস তালুকদাৰ, তেওঁলোকে আজি ইয়াতে আহি উপস্থিত হৈছিল। আৰু আমি শুনা পাইছোঁ যে আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো তেওঁ ইতিমধ্যে আহিব বুলি তেওঁ কৈছে। এতিয়া আমাৰ এই যিটো ধৰ্মসভা, তাৰ পাছে পাছে আমাৰ যিটো সাংস্কৃতিক অনুষ্ঠান চলি আছে। বিভিন্ন জেগাৰ পৰা, কলিকাতাৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ পৰা আৰম্ভ কৰি ত্ৰিপুৰা, উৰিষ্যাৰ পৰা বিভিন্ন আমাৰ শিল্পীসকল আহিছে। আৰু তেওঁলোকে আমাৰ ঠাকুৰৰ আশ্ৰিত শিল্পী, ঠাকুৰৰ লগত যুক্ত, তেওঁলোকে নিশাৰ ৰাতি লাগি আমাৰ এই অনুষ্ঠান কৰিব। আৰু এই ইয়াতে আহি এই অনুষ্ঠান কিমান ভক্ত আৰু ক'ৰ ক'ৰ পৰা আহিছে? ইয়াতে আমাৰ লয়াৰ অসম আৰু BTR ভিত্তিক এইটো উৎসৱ, লয়াৰ অসম আৰু BTR ভিত্তিক উৎসৱ হৈছে আমাৰ এই 9টা ডিষ্ট্ৰিক্ট। লগতে বিভিন্ন কোচবিহাৰৰ পৰা, তুফানগঞ্জৰ পৰা, হালিপুৰৰ পৰা, গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড়, সব জেগাৰ পৰাই আমাৰ ইয়াতে মানুহ আহিছে। লক্ষাধিকৰ ওপৰত আমাৰ ইয়াতে মানুহ প্ৰসাদ লৈছে আৰু লক্ষাধিকৰ ওপৰত আমাৰ ইয়াতে মানুহ ইয়াতে অংশগ্ৰহণ কৰিছে। কিন্তু চবৰ মুখতে কথা আমি শুনা পাইছোঁ যে খুব ভাল লাগিছে। এতিয়া নাজানো কিমানখিনি ভাল হৈছে, পৰম পিতাই জানে। আৰু তেওঁৰ আশীৰ্বাদত পৰম পূজ্যপাত শ্ৰী আচাৰ্যদেৱ আৰু গোবিন্দৰ আশীৰ্বাদ লৈ আমি এই উৎসৱৰ পূজা কৰিছোঁ। আৰু আজি তেওঁলোকৰ আশীৰ্বাদত এইটো আমাৰ হয় হয়, এইদৰে দেখা গৈছে যে আনপিনে যদি চাই সাংস্কৃতিক সন্ধিয়া, সাংস্কৃতিক সন্ধিয়াৰ সুন্দৰ এক পৰিৱেশ আৰু এনেধৰণে বিভিন্ন সাংস্কৃতিক সন্ধিয়া উদযাপন কৰিছে। আনপিনে দেখা গৈছে যদি মন্দিৰৰ এক সুন্দৰ পৰিৱেশ, য'ত দেখা গৈছে যে লক্ষাধিক ভক্তই ৰাতিপুৱাৰ পৰা সমাগম ঘটিছিলে। আৰু এইধৰণে শ্ৰী শ্ৰী অনুকূল ঠাকুৰৰ যি জন্মবাৰ্ষিকী উদযাপন কৰিছিলে আৰু বৰপেটা ৰোডত আৰু এইদৰে এক সুন্দৰ পৰিৱেশ দেখা গৈছে।